নমস্কাৰ, মই বেদান্ত বৰুৱাই ক'লোঁ, সাংবাদিক, লখিমপুৰ। হয়, কালি আমি এটা বাতৰি পৰিৱেশন কৰিছিলোঁ, এটা কল ৰেকৰ্ড ভাইৰেল হৈছিলে। দীপাংকৰ আৰু আপুনি সত্যৰঞ্জন বৰাদেৱৰ লৈ পেঞ্চনাৰী কিছু লোকে ফোন কল কৰি আচলতে হত্যা ভাবুকি দিছিলে। এই সন্দৰ্ভত কি ক'ব? আমি আচৰিত হৈছোঁ, কাৰণ খ্ৰীষ্টিয়ান সমাজখনক, বিশেষ খ্ৰীষ্টিয়ান লোকসকলক আমি অলপ পৰিপাটি বুলি ভাবিছিলোঁ। আমি তেওঁলোক সভ্য বুলি ভাবিছিলোঁ। কাৰণ বিশ্বত আজি যদি কোনোবা সভ্য দেশৰ উদাহৰণ দিয়ে, মডাৰ্ণ দেশ বুলি যদি কাৰোবাক কয়, এডুকেটেড দেশ বুলি যদি কাৰোবাক কয়, সেই খ্ৰীষ্টিয়ান দেশকেইখনকে মানুহে সেই হিচাপে গ্ৰহণ কৰে। আমেৰিকাৰ কথা কওক, ইংলেণ্ডৰ কথা কওক, ৰাছিয়াৰ কথা কওক, ইউৰোপিয়ান কাণ্ট্ৰিবোৰৰ কথা কয় যে তেওঁলোক সকলো ফালৰ পৰা আগবঢ়া। কিন্তু সকলো ফালৰ পৰা আগবঢ়া খ্ৰীষ্টিয়ান ধৰ্মৰ দ্বাৰা পৰিচালিত অসমত যে ইমান লেতেৰা লোক আছে আমি ভবা নাছিলোঁ। কাৰণ মোৰ ব্যক্তিগত জীৱনত মই যিসকল খ্ৰীষ্টিয়ান লোকক লগ পাইছোঁ, তেওঁলোক আচলতে সভ্য, শুদ্ধ, সেই ধৰণৰ মানুহ বুলি আমি লগ পাইছোঁ। কিন্তু ভিতৰত যে এনেকুৱা কিছুমান মানে অপতৃণ কিছুমান তেওঁলোকে পুহি ৰাখিছে, অপতৃণ কিছুমানো যে আছে, সেই কথাটো আচলতে আমি ভবা নাছিলোঁ আৰু সেইকাৰণে আচৰিত হৈছোঁ। আৰু এটা বস্তু ভাল লাগিছে যে এই এনেকুৱা কথাবোৰ বিদেশী চিন্তা, বিদেশী কুদৰ্শনে আমাক কি ধৰণে ভিতৰৰ পৰা নষ্ট কৰিবলৈ চেষ্টা কৰিছে। আৰু তেওঁলোকৰ যোগ্য সমাজ যে ওলাই অহা নাই, কাৰণ ওলাই আহিলে তেওঁলোকৰ মুখাবোৰ খোল খাই যাব। সেইকাৰণে কিছুমান এই অশিক্ষিত বা অৰ্ধশিক্ষিত মানুহক দি পেলাই ধৰ্মীয় উন্মাদনাত, ধৰ্মীয় গোড়ামীত বিশ্বাসী, ধৰ্মীয় সংকীৰ্ণতাত বিশ্বাসী, এই ধৰণৰ মানে ফাণ্ডামেণ্টেল চিন্তা কৰা, মানে যিটো মৌলবাদী চিন্তা বুলি কয়, মৌলবাদী চিন্তাৰ দ্বাৰা পৰিপুষ্ট কিছুমান লোকক সোমোৱাই তেওঁলোকে আচলতে মূল বিষয়টো নস্যাৎ কৰিব খুজিছে। গতিকে আমাৰ কথাটো স্পষ্ট যে শিক্ষা অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান নহয়। ধৰ্মীয় অনুষ্ঠানলৈ পৰিণত কৰা প্ৰক্ৰিয়া তেওঁলোকে বন্ধ কৰিবই লাগিব। যিকোনো কাৰণত আমি সেইটোতো আৰু মাত দিছোঁ, যেতিয়া মাতিছে, এইবোৰতো আমি বহুত পাইছোঁ। আৰু আমিতো আৰু জীৱনটোলৈ মৃত্যু শাশ্বত কথা, আমি মৃত্যুক গ্ৰহণ কৰি আগবাঢ়িছোঁ। মৃত্যুক ভয় কৰি থকা মানুহ আমিতো নহয়। তেওঁলোকে যদি পাৰে আহক আমাৰ সন্মুখলৈ, মাৰি থৈ যাওকহি। যদি আমাৰ মৃত্যুৱে যদি তেওঁলোকক নিজৰ ধৰ্মীয় কুকাণ্ডবোৰ কৰিবলৈ সহায় কৰিব বুলি ভাবিছে, আৰু আমি যদি তেওঁলোকৰ ধৰ্মীয় কুকাণ্ড কৰাত, কুকৰ্ম কৰাত, ধৰ্মীয় সংকীৰ্ণতা বিয়পোৱাত যদি আমি তেওঁলোকৰ বাটৰ কাঁইট বুলি ভাবিছে, প্ৰত্যাহ্বান বুলি ভাবিছে, তেতিয়াহ'লে আহকচোন, মাৰি পেলাওক। মই জানিব বিচাৰিছোঁ, একাংশই খ্ৰীষ্টান ধৰ্মটো বেয়া দিশে প্ৰচলিত কৰিছে নেকি বাৰু? নহয়, চাওক, যীশু খ্ৰীষ্টৰ যিটো চিন্তা, যিটো দৰ্শন, যে তেওঁ মানুহৰ কাৰণে মানুহৰ সঠিক বাট দেখুৱাবলৈ গৈ সেই মানুহখিনিয়ে যীশু খ্ৰীষ্টক মাৰি পেলালে, জীয়াই গজাল মাৰি শেষ কৰি পেলালে। কিন্তু সেই যীশু খ্ৰীষ্টক লৈ পেলাই এতিয়া এচাম মানুহে, খ্ৰীষ্টিয়ান মিছনাৰীসকলে নিজৰ দেহৰ ভোগৰ কাৰণে, নিজৰ পেট পালেং পৰিয়ালৰ কাৰণে, নিজৰ কেৱল ব্যক্তিগত চিন্তাৰ কাৰণে এবিউজ কৰিলে গোটেই সমাজখনক, গোটেই ব্যৱস্থাটোক, গোটেই পৃথিৱীখনক, গোটেই প্ৰকৃতিক। কাৰণ চাব, তেওঁলোকে প্ৰকৃতিখনক ইউজ নকৰে। যিটো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা অসমীয়া সমাজত আছে, হিন্দু সমাজত আছে, সনাতন সমাজত আছে, কেৱল ভাৰতবৰ্ষত আছে। আজি আমি ভাৰতবৰ্ষক তেওঁলোকে হাঁহিলে, ভাৰতীয় মানুহক তেওঁলোকে হাঁহিলে যে ভাৰতীয় মানুহে গছ পূজা কৰে, ভাৰতীয় মানুহে পানী পূজা কৰে, ভাৰতীয় মানুহে মাটি পূজা কৰে। কিন্তু আজি সেইসকল তথাকথিত চ'কল ইণ্টেলেকচুৱেল বা চ'কল এডুকেটেড মানুহে আকৌ ছেভ দ্য প্লান্ট বুলি কৈ পেলাই তেওঁলোকে গ্ল'বেল ৱাৰ্মিঙৰ কথা কয়, তেওঁলোকে ছেভ দ্য প্লান্ট, ছেভ দ্য আৰ্থ বুলি কয়, তেওঁলোকে ছেভ ৱাটাৰ পলিউশ্যনৰ কথা কয়। গতিকে এই কথাবোৰ সনাতন হিন্দু দৰ্শন চিন্তাত তাহানিৰে পৰাই আছে। কিন্তু এই যে কয় নতুনকে ধনী হোৱা মানুহবোৰ অহংকাৰী, নতুনকে ধনী হোৱা মানুহবোৰ একো নাই। আজি উলংগ জাতি আছিলতো এইবোৰ ইউৰোপিয়ান কাণ্ট্ৰিত থকা মানুহবোৰ। যে উলংগ মানুহখিনি যেতিয়া নতুনকে শিক্ষিত হ'ল, নতুনকে অকণমান পোহৰ দেখিলে, নতুন পোহৰৰ পৰা ইহঁত চটফটাই ফুৰিছে। সেইকাৰণে চটফটনিত এফালে কৈছে, যেনেকে ইছলামে এফালে কোৰাণ আৰু তৰোৱাল লৈ ধৰ্মৰ প্ৰচাৰ কৰিলে, স্বামী বিবেকানন্দই খুব স্পষ্টকে লিখি থৈ গৈছে ৰচনাৱলীত, খ্ৰীষ্টিয়ান ধৰ্মটো এখন দেশ দেখুৱাই দিয়ক, যিখন দেশত এফালে বাইবেল আৰু আনফালে তৰোৱাল লৈ ধৰ্ম প্ৰচাৰ হোৱা নাই। সেইখিনিয়ে কৰিছে। ভাৰতো তাৰ পৃথক নহয়। ভাৰতত ইংৰাজৰ যি অত্যাচাৰ, সেয়া হৈ গৈছে, সেইবোৰ কথা আমি ক'ব নালাগে। কি ধৰণে ভাৰতীয় সভ্যতা, সংস্কৃতি, ভাৰতীয় শিক্ষা ব্যৱস্থা ইংৰাজে নষ্ট কৰি আহিলে, যি ভেটি নিৰ্মাণ কৰিলে, যেতিয়া মেকমুলাৰে কৈছিলে যে তেওঁ মেৰুদণ্ডহীন ভাৰতীয় সমাজ এখন গঢ়ি তুলিব, আৰু আজি আমি মেৰুদণ্ডহীন ভাৰতীয় সমাজ, অসমীয়া সমাজ হৈছোঁ। সেইকাৰণে আমাক অসমত আজি শংকৰদেৱক চিনি নাপায়, লাচিত বৰফুকনক চিনি নাপায়।
যিহেতু আপুনি বাৰু দীপাংকৰ নাথদেৱক ইতিমধ্যে কাটি পেলাইও ভাবুকি আহি পৰিছে খ্ৰীষ্টান মিছনাৰী বুলি কৈ অচিনাক্ত এজন ব্যক্তিয়ে, হয়, আপোনালোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আমি এতিয়া আইনৰ ওচৰলৈ যাম। আজি আমি আৰক্ষীৰ ওচৰত আমি FIR প্ৰদান কৰিম। আৰক্ষীয়ে সেইটো বিচাৰি উলিয়াব লাগিব। আমি শুনিছো বিভিন্ন ঠাইত অসম আৰক্ষীক বোলে খ্ৰীষ্টিয়ান মিছনাৰীসকলে চিঠি লিখিছে আৰু অসম আৰক্ষীয়ে বোলে খ্ৰীষ্টিয়ান মিছনাৰী শিক্ষা অনুষ্ঠানৰ সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব লৈছে। আমিবোৰ মানে কি, আমিবোৰ হাতৰ মলি নেকি, নে আমিবোৰ ফুটবল, ইফালে কোনোবাই গুৰিয়াব আমি সিফালে দৌৰ মাৰিম? গতিকে অসম পুলিচে সংবিধানৰ প্ৰতি দায়বদ্ধ হওক। খ্ৰীষ্টিয়ান মিছনাৰীৰ প্ৰতি যদি তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ প্ৰতি দায়বদ্ধ হয়, তেতিয়াহ'লে আমিওতো সুদাই নেৰো, আমিওতো মনে মনে থকা ভকত নহয়। গতিকে উত্তৰ তেওঁলোকে পাব। আমি যি বিষয়ে উপস্থাপন কৰিছো সেই বিষয় সাংবিধানিক বিষয়, সেই বিষয়বোৰ সাংবিধানিকভাৱেই গণতান্ত্ৰিকভাৱে উত্তৰ দিয়ক। প্ৰয়োজনত আলোচনালৈ আহক। তেওঁলোকে মূল বিষয়ত নাই। শিক্ষা অনুষ্ঠানক শিক্ষাৰ নামত ধৰ্ম প্ৰচাৰ কৰিছে, শিক্ষা অনুষ্ঠানক ধৰ্মীয় অনুষ্ঠানলৈ পৰিণত কৰিছে। এই কথাবোৰৰ কোনো যোগ্য খ্ৰীষ্টিয়ান সমাজে মাত মতা নাই। আমাৰ অসমীয়া সমাজখনেও মাত মতা নাই। এইটো আচৰিত হৈছে। আৰু সেইকাৰণে তেওঁলোকে ভয়ভীত খুৱাবলৈ বা বিষয়টো অন্য ধৰণে লৈ পেলাই সামগ্ৰিকভাৱে মূল কথাটো নষ্ট কৰিবলৈ তেওঁ কি কৰিছে, তেওঁলোকে এই ধৰণৰ 2 নম্বৰী কাম কাজৰ তেওঁলোকে সেই আহিলা হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু এটা কথা ঠিক, এটা কথা স্পষ্ট, তেওঁলোকে যিমানেই এই ধৰণৰ কথা বতৰা ক'ব, সিমানেই তেওঁলোকে আচলতে নিজক নাঙঠ কৰিব। আমাৰ ক'বলগা কি আছে? আমিতো তেওঁলোকক অশ্লীল কথা কোৱা নাই, আমি তেওঁলোকক বেয়া কথা কোৱা নাই, আমি তেওঁলোকৰ প্ৰতি ধৰ্মৰ প্ৰতি যীশু খ্ৰীষ্টৰ প্ৰতি কোনোদিন আমি বেয়া মন্তব্য কৰা নাই। কিন্তু তেওঁলোকে যদি এনেকুৱা কৰি থাকে, তেতিয়াহ'লে খ্ৰীষ্টিয়ান সমাজে নিজেই বিচাৰি ল'ব, মানে খুজি কিল খোৱা টাইপ হৈছে। তেওঁলোকে খুজি কিল খাব প্ৰয়োজনত, যদি তেওঁলোকে এইবোৰে কৰি থাকে। সেইকাৰণে কৈছো, যোগ্য ভদ্ৰ সমাজ বুলি নিজকে ভাবে, লিবাৰেল বুলি তেওঁলোকে ভাবে, প্ৰগ্ৰেছিভ বুলি ভাবে, খুব চাইণ্টিফিক বুলি তেওঁলোকে যদি নিজকে বিবেচনা কৰে, তেতিয়াহ'লে যোগ্য ভদ্ৰ সাৱলীলভাৱে তেওঁলোক আমাৰ মাজলৈ আহক। আমি প্ৰশ্ন কৰিছো, কাগজত লিখি দিছো, অফিচিয়েলি চিঠি লিখিছো, কিন্তু কোনো এখন চিঠিৰ উত্তৰ তেওঁলোকে দিব লাগে বুলি ভবা নাই। সেইখিনি ভদ্ৰতা তেওঁলোকৰ সেই শিক্ষিত সমাজৰ নাই। খ্ৰীষ্টিয়ান মিছনাৰীৰ সামান্যকণ কাণ্ড জ্ঞানো নাই যে কোনোবাই চিঠি এখন লিখিলে এটা উত্তৰ দিব লাগে। তো এইখিনি যেতিয়া তেওঁলোকৰ নাই, তাৰ মানে তেওঁলোকে মতালি কৰিছে, অভদ্ৰামী কৰিছে। অভদ্ৰামী কৰিবলৈ কিছুমান মানুহক ৰাজপথত এৰি দিছে। গতিকে আমি ৰাজপথত এৰি কোনোবাই নাঙঠ নৃত্য কৰিলে আমিতো আৰু সমাজখন বিশৃংখল হ'বলৈ দিব নোৱাৰো নহয়। ৰাজপথত পগলা হ'লে কুকুৰক বোলে ধৰি বান্ধিনি হয়, মাৰি পেলাই, নহ'লে ধৰি বান্ধিনি ক'ৰবাত জংঘলৰ মাজত এৰি দিয়ে। তেনেকে ৰাজপথত যদি বলীয়া কুকুৰৰ নিচিনা আস্ফালন কৰিবলৈ হয়, বলীয়া কুকুৰ এটাক যি ধৰণে ব্যৱহাৰ কৰে, আমিও তেনেকেই ব্যৱহাৰ কৰিম। আমি বলীয়া কুকুৰ বুলি ভবা নাই। তেওঁলোকে ভদ্ৰভাৱে আহক। হয়, আপোনাক আমি ধন্যবাদ জনাইছো। পৰৱৰ্তী সময়ত আপোনালোক আমি পুনৰ সংযুক্ত হ'বৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, হয়, থেংক ইউ।